এই তৰকাৰীখন সঁচাকৈ খাবলৈ ভাল হৈছিলে, সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিলোঁ। লগতে কণীকেইটা বইল কৰি ল'লোঁ, পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ, নহৰু বাকলি এৰিয়াই, জলকীয়া, কাজু, কিচমিচ, আটাখিনিয়ে মই এইখিনি ধুই ভালদৰে লৈ ল'লোঁ। লগতে কণীকেইটাও কাটি ল'লোঁ। এইখিনি এতিয়া অকণমান তেল দি এইখিনি অকণমান ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ দিলোঁ। লগতে মই কণীখিনিও ভাজি এইখিনি উঠাই ৰাখিলোঁ। লগতে মই মছলাখিনিও ঠাণ্ডা হোৱাৰ পিছত পিচি ৰাখিলোঁ। লগতে মই হাফ চামুচ জিৰা দি এই মছলাখিনি ইয়াতে ঢালি দিলোঁ। লগতে ভালদৰে লৰাই নিমখ, হালধি আৰু ঘৰতে কৰি লোৱা মছলা চব, ধনিয়া গুড়ি, জালুকৰ গুড়ি, গৰম মছলা আটাইখিনি মই এচামুচ দি দিলোঁ। লগতে এয়া টমেটোৰ চচখিনিও দি দিলোঁ। এয়া ভালদৰে এতিয়া লৰাই বাতিটো আখলি পানীখিনি দি এয়া উতলিবলৈ দিলোঁ। লগতে মই কণীকেইটাও বহাই দিলোঁ। এয়া উতলিবলৈ দিলোঁ। কিছু সময় উতলি অহাৰ পিছতে আমাৰ কণীৰ তৰকাৰীখিনি হৈ গ'ল। এয়া ইয়াতে ৰাখি দিলোঁ। এতিয়া মই সজাম। এইখিনি ৰেডি কৰি ল'লোঁ। ভাতখিনি সজালোঁ মই বেঙেনা ভাজি আৰু পটল ভাজি দি। এয়া কণীৰ তৰকাৰীখিনিও দি দিলোঁ। এনেকৈ বনালে সঁচাকৈ খাবলৈ ভাল হয়। লগতে মই ভোলৰ তৰকাৰীও বনাইছিলোঁ, এইখিনিও মই কাষত দি দিলোঁ। এনেদৰে আমি দুপৰীয়াৰ এসাঁজ খালোঁ। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব।